বন্ধুসকল, আটাইতকৈ প্ৰথমে আপোনালোক সকলোকে আজি এই অতি গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই খবৰটো শুনাৰ পিছত আপোনালোকৰ মন আনন্দৰে ভৰি পৰিব। বিশেষকৈ আপুনি যদি এজন চৰকাৰী কৰ্মচাৰী বা আপোনাৰ ঘৰত যদি কোনোবা চৰকাৰী পৰিয়াল আছে, নাইবা আপুনি যদি অংগনবাড়ী কৰ্মী বা ৰান্ধনী কৰ্মী হিচাপে কাম কৰি আছে, তেন্তে আজি এই ভিডিঅ'টো কেৱল আপোনাৰ বাবে। আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা এটা অতি ডাঙৰ খবৰ ওলাই আহিছে। ছ'চিয়েল মিডিয়াৰ পৰা আৰম্ভ কৰি চৰকাৰী মোহৰলৈকে এতিয়া কেৱল এটাই চৰ্চা, চৰকাৰী কৰ্মচাৰী আৰু অংগনবাড়ী কৰ্মীসকলৰ দৰমহা পোনপটীয়াকৈ 25,000 টকা আৰু 30,000 টকালৈ বৃদ্ধি হ'ব নেকি? এই লৈ চৰকাৰে কি নতুন সিদ্ধান্ত লৈছে? ইয়াৰ আঁৰৰ আচল সত্যটো কি? সঁচাকৈয়ে আপোনালোকৰ বেংক একাউণ্টলৈ ইমান ডাঙৰ অংকৰ ধন আহিবনে? আজি মই আপোনালোকক এই সকলোবোৰ কথা প্ৰমাণৰ সৈতে একেবাৰে সহজ ভাষাত বুজাই দিম। কেৱল দৰমহাই নহয় বন্ধুসকল, আমাৰ দেশত দীৰ্ঘদিন ধৰি চলি থকাৰ পুৰণি পেঞ্চন আঁচনি অৰ্থাৎ OPS আৰু নতুন পেঞ্চন আঁচনি অৰ্থাৎ NPS-ক লৈ যি ডাঙৰ যুদ্ধ চলি আছিল, তাক লৈও চৰকাৰে এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে। চৰকাৰে এক নতুন পেঞ্চন আঁচনি ঘোষণা কৰিছে, যাৰ নাম হৈছে UPS অৰ্থাৎ ইউনিফাইড পেঞ্চন ছিষ্টেম। এই UPS কি বস্তু? ইয়াৰ দ্বাৰা আপোনাৰ পেঞ্চনত কি প্ৰভাৱ পৰিব? আপুনি অৱসৰ লোৱাৰ পিছত কিমান পইচা পাব? এই সকলোবোৰ খবৰ আজি এই এটাও ভিডিঅ'তে আপোনালোকে বিতংভাৱে জানিব পাৰিব। গতিকে ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাওক, তেতিয়াহে আপোনালোকে সকলো কথা বুজি পাব। কাৰণ আধৰুৱা তথ্যই আপোনাক খেলিমেলিত পেলাব পাৰে। আহক দেৰি নকৰি আজি এই বিশেষ বিশ্লেষণ আৰম্ভ কৰোঁ। বন্ধুসকল, প্ৰথমে আমি কথা পাতিম আমাৰ সমাজৰ আটাইতকৈ তলৰ স্তৰত থাকি দিন ৰাতি একাকাৰ কৰি কাম কৰা অংগনবাড়ী কৰ্মী, সহায়িকা আৰু বিদ্যালয়সমূহৰ ৰান্ধনী কৰ্মীসকলৰ বিষয়ে। আপোনালোকে সকলোৱে জানেই যে এইসকল কৰ্মীয়ে দেশৰ শিশুসকলৰ আৰু গৰ্ভৱতী মহিলাসকলৰ যি যত্ন লয়, তাৰ তুলনাত তেওঁলোকে পোৱাৰ মাহিলী মাননি বা দৰমহা অতি নগণ্য, অৰ্থাৎ একেবাৰে কম। দীৰ্ঘদিন ধৰি অসমৰ লগতে সমগ্ৰ দেশতে এইসকল কৰ্মীয়ে নিজৰ দৰমহাৰ বৃদ্ধিৰ বাবে আৰু চাকৰি নিয়মীয়াকৰণ কৰাৰ বাবে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। ঠিক তেনে সময়তে বৰ্তমান ছ'চিয়েল মিডিয়াত এই খবৰটো অতি খৰকৈ বিয়পি পৰিছে যে কেন্দ্ৰীয় চৰকাৰে এক বিশেষ কেবিনেট বৈঠক পাতি অংগনবাড়ী কৰ্মী আৰু ৰান্ধনী কৰ্মীসকলৰ ন্যূনতম দৰমহা পোনপটীয়াকৈ 25,000 টকাৰ পৰা 30,000 টকাৰ কৰাৰ সিদ্ধান্ত লৈছে। এই খবৰটো ওলোৱাৰ পিছৰে পৰা আমাৰ বহুতো দৰ্শকে আমাক কমেণ্ট কৰি সুধিছিল যে ছাৰ, এই খবৰটো সঁচানে মিছা? আহক মই আপোনালোকক ইয়াৰ আচল চৰকাৰী সত্যটো বুজাই কওঁ। আচলতে কেন্দ্ৰীয় চৰকাৰৰ সংশোধনী সমিতি আৰু মহিলা আৰু শিশুৰ বিকাশ মন্ত্ৰালয় শেহতীয়াকৈ এখন গুৰুত্বপূৰ্ণ ৰিপৰ্ট দাখিল কৰিছে। এই ৰিপৰ্ট স্পষ্টকৈ কোৱা হৈছে যে অংগনবাড়ী কৰ্মীসকলক কেৱল স্বেচ্ছাসেৱী বা ভলণ্টিয়াৰ হিচাপে ধৰি ৰাখিলে নহ'ব, তেওঁলোকক চৰকাৰী কৰ্মচাৰীৰ দৰে সামাজিক সুৰক্ষা যেনে EPF, স্বাস্থ্য বীমা আৰু এটাৰ মৰ্যাদাপূৰ্ণ ন্যূনতম মজুৰি দিব লাগিব। চৰকাৰী সূত্ৰৰ পৰা পোৱাৰ খবৰ অনুসৰি কেন্দ্ৰীয় চৰকাৰে বৰ্তমান সকলো ৰাজ্যৰ চৰকাৰৰ সৈতে মিলি এক নতুন বেতন কাঠামো প্ৰস্তুত কৰি আছে। যদিও চৰকাৰে পোনপটীয়াকৈ কোনো অফিচিয়েল জাননী জাৰি কৰা নাই যে অহা মাহৰ পৰাই 25,000 বা 30,000 টকাৰ ফিক্স হৈ যাব, কিন্তু এইটো নিশ্চিত যে তেওঁলোকৰ দৰমহাৰ যি ধাৰ্য কৰা দৰমহা, তাৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা অতিৰিক্ত ভাত্তা আৰু কামৰ ওপৰত ভিত্তি কৰি বিশেষ ইনচেণ্টিভ যোগ কৰা হ'ব। ইয়াৰ ফলত
অনাগত দিনত তেওঁলোকৰ হাতলৈ আটাইতকৈ বহুত বেছি ধন আহিব। চৰকাৰে ৰাজ্যসমূহক এইসকল কৰ্মীৰ বাবে বাজেটত সুকীয়া ধন ধাৰ্য কৰিবলৈ নিৰ্দেশ দিছে। গতিকে সম্পূৰ্ণ 30,000 টকাৰ ফিক্স নহ'লেও দৰমহাৰ যে বহুখিনি বাঢ়িব সেইটো একেবাৰে খাটাং। এতিয়া আহোঁ কেন্দ্ৰীয় চৰকাৰৰ লাখ লাখ নিয়মীয়া কৰ্মচাৰী আৰু পেঞ্চনভোগীসকলৰ বাবে থকা আটাইতকৈ ডাঙৰ খবৰটোলৈ। আপোনালোকে সকলোৱে জানে যে বৰ্তমান আমাৰ দেশত 7ম দৰমহা আয়োগ অৰ্থাৎ 7 পে কমিশ্যনৰ অধীনত কৰ্মচাৰীসকলে দৰমহা পাই আহিছে। চৰকাৰৰ নিয়ম অনুসৰি প্ৰতি 10 বছৰ মূৰে মূৰে একোখন নতুন দৰমহা আয়োগ গঠন কৰা হয় আৰু কৰ্মচাৰীৰ দৰমহা পুনৰীক্ষণ কৰা হয়। সেই অনুসৰি পূৰ্বৰ 7ম দৰমহা আয়োগ কাৰ্যকৰী হৈছিল 2016 চনত। গতিকে এতিয়া 2026 বৰ্ষটো চলি থকাৰ বাবে সমগ্ৰ দেশৰ কৰ্মচাৰী সংগঠনসমূহে চৰকাৰৰ ওপৰত তীব্ৰ হেঁচা প্ৰয়োগ কৰিছে, যাতে অনীতিবিলম্বে 8ম দৰমহা আয়োগ অৰ্থাৎ 8 পে কমিশ্যন গঠন কৰা হয়। কৰ্মচাৰী ইউনিয়নসমূহৰ আটাইতকৈ ডাঙৰ দাবীটো কি জানেনে? তেওঁলোকৰ দাবী হৈছে যে বৰ্তমান দেশত যি হাৰত মূল্য বৃদ্ধি হৈছে, বজাৰত বস্তুৰ দাম যেনেকৈ বাঢ়িছে, তাক লক্ষ্য কৰি চৰকাৰী কৰ্মচাৰীৰ ন্যূনতম বেচিক দৰমহাৰ বৰ্তমান 18,000ৰ পৰা পোনপটীয়াকৈ 26,000 টকা বা 30,000 টকালৈ বৃদ্ধি কৰিব লাগে। এতিয়া প্ৰশ্ন হয়, চৰকাৰে এই দাবী মানি লৈছেনে? বিত্ত মন্ত্ৰালয়ে ভিতৰৰ পৰা যি খবৰ ওলাই আহিছে, সেই অনুসৰি চৰকাৰে 8ম দৰমহা আয়োগ গঠন কৰাৰ বাবে প্ৰাৰম্ভিক প্ৰক্ৰিয়া আৰম্ভ কৰি দিছে। চৰকাৰে এইবাৰ কৰ্মচাৰীসকলৰ ফিটমেট ফেক্টৰ বৃদ্ধি কৰাৰ ওপৰত আটাইতকৈ বেছি গুৰুত্ব দিব। বৰ্তমান কৰ্মচাৰীসকলে 2.57 গুণ ফিটমেট ফেক্টৰ পায়। যদি চৰকাৰে ইয়াক বৃদ্ধি কৰি 3.68 গুণ কৰি দিয়ে, তেন্তে চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা এক জাপতে বহুত বাঢ়ি যাব, যাৰ ফলত চতুৰ্থ শ্ৰেণী বা নিম্নতম খোপত থকা কৰ্মচাৰী এজনো মাহিলী দৰমহাৰ পোনপটীয়াকৈ 25,000ৰ পৰা 30,000 টকাৰ ঘৰ স্পষ্ট কৰিব। ইয়াৰ উপৰিও অলপতে চৰকাৰে মৰ্গীয়া ভাত্তা অৰ্থাৎ DA আকৌ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে, যিয়ে কৰ্মচাৰীসকলক বজাৰৰ মূল্য বৃদ্ধিৰ তলত যুঁজিবলৈ এক ডাঙৰ সকাহ দিব। বন্ধুসকল, এইবাৰ আহোঁ আজিৰ ভিডিঅ'টো আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু গুৰুত্বৰ বিষয়টোলৈ। আপোনালোকে আমাৰ এই পিছপিনে থকা থাম্বনেইলখনত দেখিবলৈ পাইছে যে NPS OPS লক লৈও আহিল নতুন খবৰ। হয়, আপুনি ঠিকেই দেখিবলৈ পাইছে। দীৰ্ঘদিন ধৰি দেশৰ চৰকাৰী কৰ্মচাৰীসকলে নতুন পেঞ্চন আঁচনি অৰ্থাৎ NPSৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছিল। কৰ্মচাৰীসকলৰ অভিযোগ আছিল যে NPS অৱসৰৰ পিছত কিমান পেঞ্চন পোৱা যাব তাৰ কোনো নিশ্চিত নাথাকে, কাৰণ NPSৰ পইচাবোৰ শ্বেয়াৰ মাৰ্কেট বা বজাৰৰ ওপৰত নিৰ্ভৰ কৰে। কৰ্মচাৰীসকলে দাবী কৰিছিল যে তেওঁলোকক পুৰণি পেঞ্চন আঁচনি অৰ্থাৎ OPSৰ ফুল মিনিং হৈছে অল পেঞ্চন ছিষ্টেম ঘূৰাই লাগে, য'ত দৰমহা 50% পেঞ্চন হিচাপে নিশ্চিতকৈ পোৱা গৈছিল। কৰ্মচাৰীসকলে এই তীব্ৰ আন্দোলন আৰু ক্ষোভত শান্ত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে অলপতে এক ঐতিহাসিক আৰু ডাঙৰ ঘোষণা কৰিছে। চৰকাৰে লৈ আহিছে এক নতুন আঁচনি, যাৰ নাম হৈছে UPS অৰ্থাৎ ইউনিফাইড পেঞ্চন ছিষ্টেম। চৰকাৰে কৈছে যে এই UPS হৈছে পুৰণি পেঞ্চন আঁচনি আৰু নতুন পেঞ্চন আঁচনিৰ এক সুন্দৰ মিশ্ৰণ, য'ত কৰ্মচাৰীসকলৰ সকলো সমস্যা দূৰ কৰা হৈছে। আহক আমি খৰচি মাৰি বুজি লওঁ যে এই নতুন UPS আঁচনিখনৰ 5টা ডাঙৰ লাভ কি কি আৰু ইয়াৰ দ্বাৰা আপুনি কেনেকৈ লাভান্বিত হ'ব। প্ৰথম লাভ, নিশ্চিত পেঞ্চন। এই আঁচনিৰ অধীনত এজন কৰ্মচাৰীয়ে অৱসৰ লোৱাৰ আগত শেষৰ 12 মাহত যিমান বেচিক দৰমহা পাইছিল, তাৰ ঠিক 50% পইচা চৰকাৰে আজীৱন পেঞ্চন হিচাপে নিশ্চিত কৰিব। অৱশ্যে ইয়াৰ বাবে কৰ্মচাৰীজনে অতিক্ৰমে 25 বছৰ চৰকাৰী কাম কৰিব লাগিব। ধৰক আপোনাৰ
মাহৰ বেছিক দৰমহাৰ যদি 50,000 টকা আছিল তেন্তে আপুনি মাহে 25,000 টকাৰ পেঞ্চন পাই থাকিব বা পাবই লাগিব। দ্বিতীয় লাভ, নিশ্চিত ন্যূনতম পেঞ্চন যদি কোনোবা কৰ্মচাৰীয়ে অতি কমেও 10 বছৰৰ চাকৰি কৰি অৱসৰ লয় তেন্তে চৰকাৰে তেওঁক মাহিলী অতি কমেও 10,000 টকাৰ পেঞ্চন দিব। 10,000কৈ কম পেঞ্চন কোনেও নাপায়। তৃতীয় লাভ, পৰিয়াল পেঞ্চন। ভগৱানে নকৰক যদিহে চাকৰি শেষত বা অৱসৰৰ পিছত কৰ্মচাৰীজনৰ মৃত্যু হয় তেন্তে তেওঁৰ পৰিয়ালে অৰ্থাৎ পত্নী বা স্বামীয়ে কৰ্মচাৰীজনে পাই থকা পেঞ্চনৰ পোনপটীয়াকৈ 60% পইচা পৰিয়ালৰ পেঞ্চন হিচাপে লাভ কৰিব। চতুৰ্থ লাভ, মুদ্ৰাস্ফীতিৰ পৰা সুৰক্ষা। পুৰণি পেঞ্চনৰ দৰে এই নতুন UPS আঁচনিখনতো ডিৰেলেঞ্চ ৰিলিফ অৰ্থাৎ DRAৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ অৰ্থ হ'ল দেশত যেনেকৈ বস্তুৰ দাম বাঢ়িব বা মুদ্ৰাস্ফীতি হ'ব সেই অনুপাতে আপোনালোকৰ পেঞ্চনৰ পইচাও চৰকাৰে বৃদ্ধি কৰি যাব। পঞ্চম লাভ, এককালীন ধন। অৱসৰৰ সময়ত গ্ৰেজুৱেটিৰ পৰা পোৱাৰ উপৰিও কৰ্মচাৰীজনে চাকৰি কৰা প্ৰতি 6 মাহৰ সেৱাৰ বাবদ তেওঁ দৰমহা আৰু ভাত্তাৰ 10% যোগ কৰি এক বুজন পৰিমাণৰ এককালীন ধন লাভ কৰিব। ইয়াৰ ফলত অৱসৰৰ দিনা কৰ্মচাৰীজনৰ হাতলৈ একেলগে বহুত পইচা আহিব। চৰকাৰে কৰ্মচাৰীসকলক এইটো সুবিধা দিছে যে তেওঁলোকে ইচ্ছা কৰিলে বৰ্তমানৰ NPS-ত থাকিব পাৰে বা নতুন UPS আঁচনিলৈ সলনি কৰিব পাৰে। সমগ্ৰ দেশত কৰ্মচাৰী মহলত এতিয়া এই UPS-ক লৈ ব্যাপক চৰ্চা চলিছে। তেন্তে বন্ধুসকল, আজি আমাৰ এই সুদীৰ্ঘ বা বিতংক বিশ্লেষণ পৰা এইটো একেবাৰে পৰিষ্কাৰ হৈ পৰিল যে কেন্দ্ৰীয় চৰকাৰে আমাৰ সমাজৰ অংগনবাদী কৰ্মী, ৰান্ধনী কৰ্মী আৰু আশা কৰ্মী পৰা আৰম্ভ কৰি দেশৰ লাখ লাখ নিয়মীয়া কৰ্মচাৰীসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছে। দৰমহা 25,000ৰ পৰা 30,000 টকালৈ বৃদ্ধি পোৱাৰ যি সম্ভাৱনা সেয়া এইতময় দৰমহা আয়োগ আৰু নতুন ভাত্তা নীতি কাৰ্যকৰী হ'লে অতি সোনকালে বাস্তৱত পৰিণত হ'ব আৰু পেঞ্চনৰ ক্ষেত্ৰত চৰকাৰৰ এই নতুন UPS আঁচনিখন সঁচাকৈ এক ডাঙৰ গেম চেঞ্জাৰ হিচাপে প্ৰমাণিত হ'ব পাৰে। এতিয়া আপোনালোকৰ মতামত পালে আপোনালোকে কি ভাবে? চৰকাৰে আপোনাৰ পৰিশ্ৰমী অংগনবাদী কৰ্মী আৰু স্কুলৰ ৰান্ধনীসকলৰ বাবে পোনপটীয়াকৈ 25,000 টকাৰ দৰমহা ফিক্স কৰি দিব লাগে নে নালাগে? আপোনালোকৰ মতামতসমূহ তল কমেণ্ট বক্সত আপোনালোকে নিশ্চয় জনাব। লগতে এনেকুৱা ধৰণৰ 100% সত্য আৰু নিৰপেক্ষ খবৰসমূহ পাই থাকিবলৈ আমাৰ এই BG News 8 চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি ৰাখক, কিয়নো এনেধৰণৰ গুৰুত্বপূৰ্ণ আপডেটসমূহ মই আপোনালোকলৈ নিতৌ লৈ আহোঁ। আজিলৈ ইমানেই। অন্য এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি মই সকলোৰে পৰা বিদায় ল'লোঁ। সুস্থ থাকক, কুশলে থাকক। ধন্যবাদ। জয় আই অসম।